নমস্কাৰ টাইমেটৰ দৰ্শকলৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পিকে দত্তক গ্ৰেপ্তাৰৰ পিছতে ইতিমধ্যে সিআইডিৰ কাৰ্যালয়ত ৰখা হৈছে আৰু সিআইডিয়ে জেৰা অব্যাহত ৰাখিছে পিকে দত্তক আৰু পুৱতি নিশাই গুৱাহাটীস্থিত সিআইডিৰ কাৰ্যালয়ত আহি উপস্থিত হৈয়ে আৰু তেওঁ বৰ্তমান সময়ত সিআইডিৰ কাৰ্যালয়তে ৰখা হৈছে আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব পিকে দত্তক এসআই কেলেংকাৰীৰ মহানায়ক পিকে দত্তক গুৱাহাটীত বৰ্তমান সময়ত সিআইডিয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু কালি গ্ৰেপ্তাৰ হোৱাৰ পিছতে সিআইডি নিজৰ জিম্মাত লৈছিল পৃথকে পৃথকে সিআইডি আৰু অনুসন্ধানকাৰী দলৰ মাৰাথন জেৰা অব্যাহত আছে উলুবাৰীস্থিত সিআইডিৰ মুখ্য কাৰ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে আগবাঢ়িব আইনী প্ৰক্ৰিয়ালৈ আজি স্বাস্থ্য পৰীক্ষাও কৰা হ'ব আৰু তাৰ পিছতে আইনী প্ৰক্ৰিয়ালৈ আগবাঢ়িব আৰু জেৰাত চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে বুলি জানিব পৰা গৈছে পিকে দত্তই এসআই পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত বহু চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছে আৰু পুৱতি নিশা 3:30 সিআইডিৰ কাৰ্যালয়লৈ অনা হয় এসআই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পিকে দত্তক আৰু জেৰাত চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে পিকে দত্তই বহু চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে আৰু কোন কোন জড়িত আছে বহু ন তথ্য এতিয়া পোহৰলৈ আহিছে পিকে দত্তক গ্ৰেপ্তাৰৰ পিছতে আৰু জেৰা অব্যাহত ৰাখিছে বৰ্তমান সময়ত আৰু আজি তেওঁ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতত পুনৰ নিজৰ জিম্মাত বিচাৰিব আৰক্ষী আজি নিজৰ জিম্মাত বিচাৰিব আৰু কিমান দিনৰ বাবে বিচাৰে সেয়া হ'ব লক্ষণীয় জেৰাত চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে বুলি জানিব পৰা গৈছে পিকে দত্তক আৰু কালি নিশাই তেওঁক সিআইডিৰ কাৰ্যালয়লৈ অনা হয় 3:30 আহি সিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় ভাৰত নেপাল সীমান্তৰ কাকৰ ভিতৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক জিপি সিঙৰ নেতৃত্বত যোৱা এটা দলে তেওঁ নিজৰ জিম্মাত লয় অসম আৰক্ষীৰ এটা দলে নিজৰ জিম্মাত লয় আৰু তাৰ পিছৰ পৰাই তেওঁক নিশা তেওঁক কাজলগাঁৱত তেওঁক নৈশ আহাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰে আৰু 3:30 আহি উপস্থিত হয়হি গুৱাহাটীৰ সিআইডিৰ কাৰ্যালয়ত আৰু বৰ্তমান সময়তো জেৰা অব্যাহত ৰাখিছে সিআইডিৰ কাৰ্যালয়তে পিকে দত্তক আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে যাব বিচাৰিছো আমাৰ সাংবাদিক স্মিতা ৰাণী ডেকা আছে সিআইডিৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছে স্মিতা পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছো কিমান সময়ত আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে পিকে দত্তক আৰু জেৰাৰ কালত বহু চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছে বুলি জানিব পৰা গৈছে পিকে দত্তই হয় দীপাংকৰ ইতিমধ্যে মই এই মুহূৰ্তত উপস্থিত আছো সিআইডিৰ কাৰ্যালয়ত আৰু এই কাৰ্যালয়টোতে ৰখা হৈছে মাষ্টাৰ মাইণ্ড পিকে দত্তক যেহেতু কালি নিশাৰ ভাগতে গুৱাহাটীলৈ লৈ অনা হৈছিল আৰু গুৱাহাটীত আহি পাইছিল পুৱতি নিশা আৰু পুৱতি নিশা সিআইডিৰ কাৰ্যালয়তে এতিয়া বৰ্তমান সময়তো ৰখা হৈছে আৰু মাৰাথন জেৰা অব্যাহত ৰাখিছে পিকে দত্তক আৰু বৰ্তমান সময়ত যদি আমি এটা কথা ক'ব লাগিব যে দিবন ডেকাৰ পিছত এতিয়া আৰক্ষীৰ জালত পৰিছে পিকে দত্তক কিন্তু কেৱল মাত্ৰ পিকে দত্তই নহয় আৰু বহু ৰাজনৈতিক দলৰ নেতাও হাঙুৰ খাই আছে এই জি কেলেংকাৰীত এসআই কেলেংকাৰীৰ কথা যদি আমি কওঁ তেনেহলে পূৰ্বৰ পৰাই বহু তথ্য ইতিমধ্যে আৰক্ষীয়ে যুগুত কৰিছে পিকে দত্তৰ বিৰুদ্ধে পিকে দত্তৰ যি বিশাল সম্পত্তি আছে এই সম্পত্তিৰ তালিকাও ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰু তাৰ লগতে পিকে দত্তই কেনেধৰণে এই এসআই কেলেংকাৰী সংঘটিত কৰিছিল সকলো কথা পোহৰলৈ আহিব আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু তাৰ লগতে পিকে ডেকাক মাৰাথন জেৰা অব্যাহত ৰাখিছে আজি দিনৰ ভাগতে কিছু সময় পিছত হয়তো স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব পিকে দত্তক আৰু তাৰ পিছত আদালতলৈ পুনে লৈ যোৱা হ'ব আৰু সিআইডিয়ে জিম্মাত বিচাৰিব প্ৰায় 10 দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে কিন্তু আদালতে কিমান দিনৰ জিম্মাত দিয়ে হে পৰৱৰ্তী সময়ত আমি জনাম আৰু যেহেতু ক'ব লাগিব যে পিকে দত্তই যি ধৰণে আত্মগোপন কৰি আছিল নেপালত তেওঁৰ কন্যা আৰু জোৱাইৰ ঘৰত তেওঁ থাকিবলৈ গৈ আছিল আৰু সেই সময়তে পিকে দত্তক আৰক্ষীয়ে বংগৰ আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে ভাৰত নেপাল সীমান্তৰ পৰা আৰু ভাৰত নেপাল সীমান্তৰ পৰা শ্ৰীৰামপুৰলৈ লৈ অনা হৈছিল আৰু চিৰাঙৰ এছপি সহ এটা আৰক্ষীৰ দলে ইতিমধ্যে তেওঁলোকক যি অসম গুৱাহাটী মহানগৰ আৰক্ষীৰ লগতে জিপি সিঙৰ নেতৃত্বত এটা যোৱা দলক গোটাই দিয়া হৈছিল পিকে দত্তক আৰু বৰ্তমান সময়তো পিকে দত্ত আৰক্ষীৰ জালত বৰ্তমান সময়ত আছে আৰু আমি যদি সিআইডিৰ মূল কাৰ্যালয় আমি দৃশ্য দেখুৱাই ইতিমধ্যে ইয়াত চিআৰপি আৰক্ষী বাহিনীয়ে ইয়াত যি তেওঁলোকে নিৰাপত্তা দি থকা হৈছে সংবাদ মাধ্যমক এই বেৰিকটৰ পৰা বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই সিআইডি কাৰ্যালয় এই পৰিবেশ আমি এবাৰ দেখুৱাই লৈছো আপোনালোকক কিহৰ বাবে এনে ধৰণৰ যি কুখ্যাত অপৰাধী এই অপৰাধীক এনে ধৰণৰ সুৰক্ষা দিবৰ চেষ্টা কৰিছে সংবাদ মাধ্যমৰ পৰা দূৰত ৰখাৰ চেষ্টা কৰিছে আৰক্ষীয়ে সেই কথাও কিন্তু এটা লাখটকীয়া প্ৰশ্ন কাৰণ এনে ধৰণৰ যি লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ জীৱনৰ লগত হেতালি খেলা
এই পিকে দত্ত দিবন ডেকা এওঁলোকক কিন্তু সংবাদ মাধ্যমৰ কাষলৈ কোনো পধ্যে আহিবলৈ নিদিয়ে সংবাদ মাধ্যমৰ কোনো মন্তব্য সংগ্ৰহ কৰিবলৈ দিয়া নহয় কাৰণ কিয়নো এই যিটো কেলেংকাৰী এছআই কেলেংকাৰীত কেৱল মাত্ৰ পিকে দত্ততে সামৰি নাযায় পিকে দত্তৰ বাহিৰেও বহু ৰাজনৈতিক বহু প্ৰভাৱশালী নেতাও ইয়াত জড়িত হৈ থকাৰ সম্ভাৱনা আছে আৰু যাৰ বাবে বহু কথা খুলি আহিব পাৰে পিকে দত্তই বহু মন্তব্য কৰিব পাৰে তাৰ বাবে হয়তো আৰক্ষীয়ে এনেধৰণে নিৰাপত্তা দি থকা হৈছে আৰু আমি দিবন ডেকাৰ ক্ষেত্ৰতো যদি আমি চাওঁ দিবন ডেকাক যি ধৰণে আদালতত লৈ যোৱা হৈছিল যি ধৰণে এছবিৰ কাৰ্যালয়ত লৈ অনা হৈছিল এছবি কাৰ্যালয়ৰ পৰা তেওঁক আদালতলৈ লৈ যোৱা হৈছিল তাত কিন্তু বহু কেইখন গাড়ীৰে তেওঁলোকক এস্কৰ্ট দি লৈ যায় কোনো ধৰণৰ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ ফটো অথবা মন্তব্য ৰখাৰ পৰা বিৰত ৰাখে গতিকে এই যিটো কেলেংকাৰী এই কেলেংকাৰী বহু দিনৰ পৰা হৈ আছিল পৰীক্ষাৰ নামত যি গৃহ বিভাগৰ যিসমূহ পৰীক্ষা হৈ আছিল এই পৰীক্ষাসমূহত পূৰ্বৰ পৰাই এনেধৰণৰ কেলেংকাৰী হৈছিল আৰু এই কেলেংকাৰীতে বহু কথা পোহৰলৈ আহিছিল আৰু তাৰ পিছত পিকে দত্তক ইতিমধ্যে আৰক্ষীয়ে এৰেষ্ট কৰিবলৈ সক্ষম হৈছে কেৱল পিকে দত্ত নহয় ইয়াৰ পিছতো বহু কথা বহু লোকৰ নাম সাঙুৰ খাব পাৰে এই যি কেলেংকাৰীত কেৱল মাত্ৰ পিকে দত্ততে সামৰি নাযায় কাৰণ যেহেতু এডিজিপি জিপি সিঙৰ নেতৃত্বতে এই সমগ্ৰ যি মিছন তেওঁলোকে আগবঢ়াইছিল প্ৰায় 15 দিনৰ অন্তত পিকে দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হয়তো পিকে দত্তই যদি যিসমূহ চিআইডিৰ জেৰাত ভাষ্য প্ৰদান কৰে এই ভাষ্যত যদি কোনো ৰাজনৈতিক দলৰ নেতা অথবা প্ৰভাৱশালী কোনো ব্যক্তিৰ নাম লয় তেনেহলে সেই সকল লোকক কিন্তু সাঙুৰ খাব পাৰে আৰু ইয়াৰ লগতে এটা কথা কওঁ যেহেতু পিকে দত্তই এতিয়া আৰক্ষীৰ জালত পৰিছে পিকে দত্তই যদি কোনো লোকৰ নাম যদি তেওঁলোকে কয় তেনেহলে সেই সকল লোকেও কিন্তু আৰক্ষীৰ জেৰাত লৈ আহিব পাৰে আৰু ইতিমধ্যে আমি ক'ব বিচাৰিছো যে আৰক্ষীয়ে জাপৰিগুৰ পৰা এখন বাহনো জব্দ কৰিছে সেই বাহনখন পিকে দত্তৰ কোনো আত্মীয়ৰ হয় কিন্তু আত্মীয় গৰাকীক বিচাৰি পোৱা নাই কিন্তু বাহনখনৰ লগত পিকে দত্ত জড়িত থকাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ লগতে পিকে দত্তৰ জুৱাই আৰু পুত্ৰৰ সৈতে পিকে দত্তক যেহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্তমান সময়তো পিকে দত্তৰ জুৱাই আৰু পুত্ৰকো গুৱাহাটীৰ আৰক্ষীৰ জিম্মাত ৰাখি থোৱা হৈছে গতিকে কিছু সময় পিছত পিকে দত্তক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰু তাৰ পিছত পিকে দত্তক আদালতলৈ পুনে লৈ যোৱা হ'ব দীপাংকৰ হয় স্মিতা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যেহেতু এখন গাড়ী জব্দ কৰা হৈছে বুলি উল্লেখ কৰিছে লগতে দেখিবলৈ পোৱা গৈছে যে পিকে দত্তৰ পৰ্বতসম সম্পত্তিৰ যি পাহাৰ গহিছিল তেওঁ সম্পত্তিৰ পাহাৰ গহিছিল আৰু এনেদৰে বিভিন্ন কেলেংকাৰীৰ পূৰ্বতেও জড়িত আছে তেওঁ চাকৰি কালতো বিভিন্ন ক্ষেত্ৰত তেওঁ জড়িত আছিল বুলি ইতিমধ্যে পোহৰলৈ আহিছে আৰু তেওঁ যি পৰ্বতসম সম্পত্তিৰ ক্ষেত্ৰত এই বৰ্তমান সময়তো অভিযান চলাই আছে বিভিন্ন সম্পত্তিৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে চিআইডিয়ে এই ক্ষেত্ৰত আপুনি কিবা জনাব নেকি হয় দীপাংকৰ নিশ্চয়কৈ কাৰণ আমি পূৰ্বৰ পৰাই দেখুৱাই আছো যে পিকে দত্ত ডিআইজি প্ৰাক্তন ডিআইজি পিকে দত্তৰ ইমান বিশাল সম্পত্তি ক'ৰ পৰা আহিল এগৰাকী ডিআইজিৰ ইমান সম্পত্তি কেনেধৰণে আহিল এই সকলো কথা কিন্তু পোহৰলৈ আহিছে কেৱল মাত্ৰ এনেধৰণৰ যিসমূহ কেলেংকাৰীৰ যি টকা যি আছিল আৰু সেই টকাৰে এই অগাধ সম্পত্তিৰ গৰাকী হৈছে কেৱল গুৱাহাটীত নহয় কেৱল অসমত নহয় সমগ্ৰ ভাৰতৰে বিভিন্ন ঠাইত তেওঁৰ বিশাল সম্পত্তি আছে বিশাল সম্পত্তিৰ গৰাকী আৰু যি সময়ত পিকে দত্তৰ হেঙাৰবাৰী বাসগৃহ চিআইডি আৰু লগতে ক্ৰাইম ব্ৰাঞ্চে যি অভিযান চলাইছিল সেই সময়তো কিন্তু পিকে দত্তৰ বাসগৃহৰ পৰাই প্ৰায় লক্ষাধিক টকাৰ সোণ আৰু লগতে নগদ ধনো জব্দ কৰিছিল কেৱল গুৱাহাটীত নহয় সমগ্ৰ অসমতে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত পিকে দত্তৰ যি সম্পত্তি আছে সম্পত্তিৰ তালিকা ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰি তুলিছে এগৰাকী প্ৰাক্তন ডিআইজিৰ ইমান সম্পত্তি কেনেধৰণে হ'ব পাৰে এই কথা এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে যিহেতু আমি পূৰ্বৰ পৰাই কৈ আছো যে পিকে দত্তৰ এই সম্পত্তিৰ তালিকা আমি পূৰ্বতে জনাইছো তাৰ লগতে পিকে দত্তই কেনেধৰণে এই এছআই কেলেংকাৰীৰ বাবে যিসকল যুৱক যুৱতীক তেওঁৰ জালত পেলাইছিল কি ধৰণে জালত পেলাইছে আমি সমগ্ৰ কথা কৈছো কোচিন দিয়াৰ নামত এনেধৰণে যে লাখ লাখ যুৱক যুৱতীক তেওঁলোকে যি প্ৰতাৰণা কৰাৰ চেষ্টা কৰিছিল আৰু তাৰে মাজৰ প্ৰায় কেইবাগৰাকীও যুৱক যুৱতী ইতিমধ্যে আৰক্ষীৰ জালতো পৰিছে যিসকলে পইচা দি চাকৰি লোৱাৰ লোভ লৈছিল তেনেসকল যিসকল লোক আছিল তেওঁলোকে ইতিমধ্যে আৰক্ষীৰ জালতো পৰা দেখিবলৈ পোৱা গৈছে আৰু পিকে দত্তৰ এই সম্পত্তিৰ সকলো তথ্য পোহৰলৈ আহিব সকলো তালিকা পোহৰলৈ আহিব আৰু বৰ্তমান সময়তো যিহেতু চিআইডিয়ে যি জেৰা চলাই থকা হৈছে আৰু জেৰাৰ পিছত সকলো কথা পোহৰলৈ আহিব আৰু পিকে দত্তই কাৰ নাম লৈ সেয়াও লক্ষণীয় হ'ব দীপাংকৰ হয় স্মিতা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু টাইম এটৰ দৰ্শকসকলক আন এটা ব্ৰেকিং দিব বিচাৰিছো আচলতে কেনেদৰে
আৰক্ষীৰ জালত পৰিছিল কেনেদৰে পলাবলৈ চেষ্টা কৰিছিল পি কে দত্তই এই এছআই কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খোৱাৰ পিছতে কেনেদৰে পলাবলৈ চেষ্টা কৰিছিল সেই সন্দৰ্ভত আমি টাইমেটৰ দৰ্শকক জনাব বিচাৰিছো অসমৰ পৰা বহিৰাষ্ট্ৰলৈ পলায়নৰ চেষ্টা কৰিছিল পি কে দত্তই কেনেদৰে অসমৰ পৰা বহিৰাষ্ট্ৰলৈ পলায়নৰ চেষ্টা কৰিছিল পি কে দত্তই প্ৰথমে তেওঁ গুৱাহাটীৰ পৰা নেপালৰ কন্যাৰ ঘৰত আত্মগোপন কৰিছিল আৰু নেপালত থকা জিয়েক আৰু জয়াকৰ ঘৰত আত্মগোপন কৰিছিল দত্তই আৰু জিপি সিঙৰ নেতৃত্বত মঙলবাৰে দিনত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পি কে দত্তক আৰু বংগৰক্ষীৰ লগতে অসম আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে আৰু জিপি সিঙৰ নেতৃত্বত যোৱা দলটোৱে তেওঁক নিজৰ জিম্মাত লয় আৰু ভাৰত নেপাল সীমান্তৰ কাকৰ ভিতৰ পৰা পি কে দত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেওঁ জোৱায়েক আৰু তেওঁৰ পুত্ৰ আৰু জোৱায়েকৰ সৈতে অসমলৈ ঘূৰি আহি থকাৰ সময়তে আচলতে তেওঁ আত্মসমৰ্পণ কৰিবলৈ আহি আছিল নেকি তেনেধৰণৰ প্ৰশ্নও অৱতাৰণা হৈছে আৰু অসমলৈ আহি থকাৰ সময়তে বংগ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীক চমজাই দিয়ে জিপি সিঙৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলক চমজাই দিয়ে আৰু তাৰ পিছতে নিশাৰ ভাগতে তেওঁক অসমলৈ লৈ অনা হয় আৰু অসমলৈ লৈ আনি তেওঁক গুৱাহাটীত তেওঁ CIDৰ জিম্মাত লয় আৰু CIDৰ কাৰ্যালয়তে পুৱতি নিশা 3:30 পৰা বৰ্তমানলৈকে জেৰা অব্যাহত আছে বুলি জানিব পৰা গৈছে আৰু তেওঁক CIDৰ যি উলুবাৰী কাৰ্যালয় আমি ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ তাতে বৰ্তমান সময়টো ৰখা হৈছে আৰু কিমান সময়ত আদালতত হাজিৰ কৰোৱা হ'ব আজিৰ দিনৰ ভাগত কিছু সময় পিছতে আদালতত হাজিৰ কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পি কে দত্তক আৰু পি কে দত্তক আদালতত হাজিৰ কৰি প্ৰায় 10 দিনৰ বাবে তেওঁলোকে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে অসম আৰক্ষীয়ে আৰু নিজৰ জিম্মাত লৈ আৰু অধিক তদন্ত প্ৰক্ৰিয়া আৰু তেওঁক আৰু অধিক জেৰা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু ইজনৰ পিছত সিজনৰ নাম বৰ্তমান সময়ত তেওঁৰ মুখত ওলাই আছে বুলি জানিব পৰা গৈছে পি কে দত্তই বহু লোকৰ নাম লৈছে কোন জড়িত আছে এই ঘটনাৰ সৈতে যি এছআই প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে মূল মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত হৈ পৰিছে প্ৰাক্তন DIG গৰাকী অৱসমাপ্ত DIG গৰাকী চিহ্নিত হৈ পৰিছে আৰু তেওঁ এই কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতে তেওঁৰ নাম সাঙুৰ খোৱাৰ লগে লগে তেওঁ গুৱাহাটীৰ পৰা নেপাললৈ তেওঁৰ জীয়েক আৰু জোৱায়েকৰ বাসগৃহলৈ পলায়নৰ চেষ্টা কৰিছিল আৰু তাৰ পিছতে তেওঁ ভাৰত নেপাল সীমান্তৰ কাকৰ ভিতৰ পৰা বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছত তেওঁক অসম আৰক্ষীক চমজাই দিয়া হয় পি কে দত্তক আৰু পি কে দত্তক অসম আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পিছতে নিশাৰ ভাগতে তেওঁক লৈ অনা হৈছে আৰু লৈ আনি গুৱাহাটীৰ স্থিত CIDৰ উলুবাৰীৰ যি কাৰ্যালয় আছে CIDৰ সেই কাৰ্যালয়ত বৰ্তমান সময়টো ৰখা হৈছে পুৱতি নিশা 3:30 পৰা বৰ্তমানলৈকে ৰখা হৈছে পি কে দত্তক আৰু পি কে দত্তক বৰ্তমান সময়ত জেৰা চলাই থকা হৈছে আৰু বহু চাঞ্চল্যকৰ মন্তব্য তেওঁ প্ৰকাশ কৰিছে এই কেলেংকাৰীৰ সন্দৰ্ভত পি কে দত্তই